ৰৈ ৰৈ বিনালে চালে মঞ্জুলা বৰুৱাই জুবিন গাৰ্গৰ পৰিয়ালৰ সৈতে কোনো সদস্যৰ সৈতে ছবিখন চাইছে নিজৰ ভিতৰত থকা বহুখিনি কথাই কৈ গ'ল ছবিখনৰ মাধ্যমেৰে জুবিন গাৰ্গে এইদৰে কৈছে মঞ্জুলা বৰুৱাই উল্লেখযোগ্য যে প্ৰয়াত মুনিন বৰুৱাৰ পত্নী মঞ্জুলা বৰুৱা আৰু মঞ্জুলা বৰুৱাও বহু সময়ত বহু ধৰণে জুবিন গাৰ্গৰ সৈতে জড়িত হৈ আছিল জুবিন গাৰ্গে যেহেতু মুনিন বৰুৱাৰ মুখাগ্নি কৰিছিল সেই সূত্ৰেই তেখেত পুত্ৰ সদৃশ জুবিন গাৰ্গ মুনিন বৰুৱা মঞ্জুলা বৰুৱাৰ বাবে বা বিভিন্ন সময়ত হেয়া ৰাজহুৱাকৈ কৈছেও তেখেতসকলে ৰৈ ৰৈ বিনালে উপভোগ কৰাৰ পিছত কি ক'লে মঞ্জুলা বৰুৱাই চাওঁ আহক তাকে ক'ব কি কম হোৱা যে নাই মনটো একদম গধুৰ হৈ আহিছে তাক এইখিনি সময় পালোঁ জীৱন্তত লাগি গ'ল এক মুহূৰ্তলৈ ভাব নাই যে সি নাই আৰু কি ক'ম জুবিন গাৰ্গে কৈ নোযোৱা বহু কথা চিনেমাখনে কৈ গৈছে হয় বহুত কথাই কৈ গৈছে আপোনালোকে চালেই বুজিব এই প্ৰত্যেকটো কথাই কৈ গৈছে তাৰ মনৰ ভিতৰত থকা বহুতো মানে জানিছিলোঁ বোম ব্লাষ্টিংটো সি সদায় সেই ধেমাজিৰ সেইটো কথা কৈয়ে থাকিছিলে এইটো সি আনিছে তালৈ এতিয়া ছবিক তেওঁ নতুন জীৱন দান কৰিলে তেওঁ খুব দুখেই পাই আছিলে তেওঁ আৰু দেহে কেহে সেইকাৰণে অসমীয়া ছবিৰ কাৰণে কাম কৰিলে তেওঁ পিছৰ ফালে কৈছিলে যে মই অসমীয়া ছবি কৰিম অসমীয়া ছবিলৈ আকৌ আগৰ ঘূৰি আহিব লাগিব প্ৰাণ গতিকে তেওঁ আকৌ প্ৰাণ প্ৰতিষ্ঠা কৰিলে এইটোতো উদাহৰণটো আছে আজি ছবি ঘৰবিলাক এনেকৈ খোল খুৱাই দিলে তেওঁ গতিকে তাতকৈ আৰু কি ডাঙৰ অৱদান লাগে অসমীয়া ছবিলৈ গতিকে তেওঁ কেৱল জীয়াই থাকোঁতেও দিলে তেওঁ জীৱনেৰে মৰণেৰে কেৱল নিজৰ জাতিটোৰ ভালৰ কাৰণে তেওঁ কাম কৰি গ'ল